নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত অসমৰ সম্পদটো আমি হেৰুৱাই পেলালোঁ। এই ফেষ্টিভেলটো কোনে পাতে কি কথা আমাৰ কোনো আহে নাযায়, কিন্তু কথা হ'ল কি আপোনালোকৰ দায়িত্বহীন কাণ্ডৰ কাৰণে আমাৰ আটাইতকৈ মৰমৰ জুবিন দাক আমি হেৰুৱালোঁ। এইকাৰণেই কৈছোঁ আপোনালোক বহু দুখী। এইকাৰণে দুখী আপোনালোকে যদি কোনো এটা বস্তু ৰিস্ক ল'ব নোৱাৰে তেতিয়াহ'লে আপোনালোকে নিব নালাগে। জুবিন দাৰ কথা আপোনালোকে সকলোৱে জানে, তেখেত কিমান অসুখী এজন মানুহ। প্ৰতি মুহূৰ্তত তেখেতৰ ছাঁটোৰ দৰে আপোনালোক থাকিব লাগিছিল। আপোনালোক মৰি যোৱা হ'লে আমাৰ একো বেয়া নালাগিলেহেঁতেন, আপোনালোকৰ লেখীয়া 10টামান মৰি যোৱা হ'লে আমি ভালহে পালোঁহেঁতেন। কিন্তু আপোনালোকে আমাৰ মনৰ মানুহজনক মাৰি থৈ গুচি গ'ল। আপোনালোকে উত্তৰ দিব লাগিব। যিকেইজনে আছিলে লগত তেওঁলোকে লৈ গৈছিলে, অন্ততঃ এনেকুৱা এটা ৰিক্সি ড্ৰাইভ জানেই জুবিন দাৰ কথাবোৰ আমি দেখি পেলাই সৰুৰ পৰা দেখি আছোঁ, তেওঁ অকণমান নিজস্বতা মতে থাকিব চেষ্টা কৰে। কিন্তু যি সময়ত তেখেতক আটাইতকৈ আপোনালোকৰ প্ৰয়োজন আছিলে, আপোনালোকৰ যি সময়ত তেখেতৰ নিজৰ পত্নীৰ লগত নাছিল, লগত থকা হ'লে হয়তো আজি এইটো নহ'লহেঁতেন। আপোনালোকে চকু দিব লাগিছিলে অন্ততঃ। আপোনালোকে ভাবিছে যে কোন জুবিন গাৰ্গ, একো নহয়, আপোনালোকৰ লাভ হ'ব, কিবা হ'ব, ফেষ্টিভেল পাতিব, পইচা পাব, আপোনালোকৰ ঘৰ চলিব। কিন্তু এইখিনি কথা আচলতে বহুত ডাঙৰ কথা যে উত্তৰটো অসমবাসী ৰাইজে আপোনালোকৰ পৰা বিচাৰিব। সেইকাৰণে বিচাৰিব যে আপোনালোকে প্ৰতিজন অসমীয়াক মাৰি থৈ গুচি গ'ল আপোনালোকৰ দায়িত্বহীন কাণ্ডৰ বাবে। নৰ্থ ইষ্ট ফেষ্টিভেল নালাগে আমাক, এইপাৰ পৰা পইচা আমাক প্ৰয়োজন নাই। প্ৰথম কথা হৈছে আপোনালোকে যিমানখিনি মানে গৰম কৰিবলগীয়া আছিলে পকেট গৰম কৰিলে, কিন্তু কথা হ'ল এতিয়া আপোনালোকৰ সেইখিনি থাকিব লাগিছিলে। যিজন মানুহৰ পৰা আপোনালোক চলি আছে, এই মানুহজনৰ কোনটো সময়ত কেনেকৈ ল'ব লাগে, কেয়াৰ ল'ব লাগে আপোনালোকে জানিব লাগিছিল। এইটো সৰু সুৰা মানুহ নহয় জুবিন গাৰ্গ। জুবিন গাৰ্গ ক'বা আমিবোৰ মৰি যোৱা হ'লে একো কথা নাই, এনেকুৱা হাজাৰ হাজাৰ মানুহ মৰি গ'লেও পৃথিৱীত কোনো নাকান্দে। আপোনালোকৰ লেখীয়া ঢেৰ মানুহ যিকেইজন লগত আছিলে আপোনালোক মৰি যোৱা হ'লে ভাল আছিল বহুত, কোনো একো দুখ নকৰিলেহেঁতেন। কিন্তু আপোনালোকে সকলো এৰি থৈ লৈ থৈ গুচি গ'ল। তাতকৈ অসমবাসী বহুত মানুহক মাৰি পেলাই থৈ দিয়া হ'লে ভাল পালেহেঁতেন। জুবিন গাৰ্গক এৰি দিব নালাগিছিলে আপোনালোক। উত্তৰ বিচাৰিব, কিন্তু প্ৰত্যেকজন অসমীয়াই বিচাৰিব যে আপোনালোকে ইমান দূৰত 7 সাগৰ 13 নদী পাৰ হৈ পেলাই এটা অনুষ্ঠান পাতিছে, আমাক ক'বলগীয়া নাই, কি কৰিছে সেইবোৰ ক'বলগীয়া নাই। কিন্তু সেই মানুহজনৰ অন্তৰত, সেই জুবিন গাৰ্গৰ নামৰ অন্তৰত যে অসমৰ 3 কোটি জনতা আছিলে আপোনালোকে জানিব লাগিছিলে। তেখেতৰ প্ৰতিটো উশাহত 3 কোটি জনতা কান্দি থাকে, তেখেতৰ কাৰণে দোৱা কৰে, তেখেতৰ কাৰণে প্ৰাৰ্থনা কৰে। আপোনালোকে সেইবোৰ বুজি নাপাব। এতিয়া অকণমান যদি বেলেগকৈ ভবা হ'লে কিজানি থাকিলেহেঁতেন আজি জুবিন দা। সেইকাৰণে এইবোৰ নৰ্থ ইষ্ট ফেষ্টিভেল আমাক নালাগেও, আপোনালোকে নিজেই পাতি থাকক। এইবোৰ আমি চাই একো আনন্দ নাপাওঁ। অসমতে পতা হ'লেনো কি হয়, এইবোৰৰ পৰা আমাৰ একো লাভ নাই, মতলবো নাই। নৰ্থ ইষ্ট ফেষ্টিভেল কোন হয় কি হয় মতলব নাইকিয়া কথা মই কৈছোঁ নহয়। আমাৰ কাৰণে জুবিন দাই হ'ল, আৰু সেইটোকে আমি হেৰুৱাই পেলালোঁ। আৰু এই নামটোৰ কাৰণেই হেৰুৱাইছোঁ, সেইকাৰণে হেৰুৱাইছোঁ। এইটো নক'লোহেঁতেন যদি এটা মানুহৰ এজ থাকে ন, যোৱাৰ এটা সময় থাকে, সময় নহ'ল। তাৰ আগতে আমাৰ হয়তো দায়িত্বহীনতাৰ কাৰণে তেওঁ গ'লগৈ। মাফ নকৰে, কিন্তু কোনেও মাফ নকৰে।